মোৰ বেক চাইডে যে ভাঙি পৰি থকা ঘৰটো দেখিছে টিংপাতৰ এই মানুহগৰাকীৰ ঘৰটো হয় আৰু সেইফালে এই মানুহজনৰ ঘৰটো হয় যিটো ঘৰটো একেবাৰে নাইকিয়া হৈ গ'ল এয়া মোৰ বেক চাইডে দেখি আছে আৰু এই চাইডৰ ঘৰটো ভাঙি শেষ হৈ গ'ল তো তেওঁলোককে মই পইচা দি থৈ আহিছোঁ যে তেওঁলোকক কিবা এটা সহায় হ'ব বুলি আচলতে ময়ো নহয় মই জৰিয়াহে হয় মোক বেলেগ এজন মানুহে দি পঠিয়াইছে তেওঁ আহিব নোৱাৰে বাহিৰত থাকে তো সেইকাৰণেহে মই আহি পেলাই আপোনালোকক দিছোঁ দোৱা কৰিব মোৰ কাৰণেও কৰিব তেখেতৰ কাৰণেও কৰিব এই মানুহগৰাকী য'ত ৰখি আছে সেইডোখৰতে তেওঁ ঘৰটো আছিলে চুচৰাই বহুত দূৰলৈ লৈ গ'লগৈ সেইখিনি টিংপাত দেখিছে নহয় ঘৰটো বস্তু বাহনিখিনি চব মোৰ বেক চাইডে কেনেকুৱা হৈ গ'লগৈ তেওঁকো মই পইচা দি থৈ আহিছোঁ কিবা এটা নহয় কিবা এটা সকাহ পাব তাৰপিছত আৰু এঘৰ মানুহ দেখিলোঁ যি ঘৰ মানে জুপুৰি নিচিনাকৈ যেনে তেনে সোমাই আছে কিবা এডোখৰ বনাই পেলাই তো তেওঁলোকৰ ঘৰটো গুচি গ'লগৈ তেওঁৰ ওচৰলৈও মই গৈছিলোঁ আৰু তেওঁকো পইচা দি থৈ আহিলোঁ এতিয়া মই বৰ্তমান যোনডোখৰ জেগাত আছোঁ নহয় মানে কাৰ ঘৰত চাব ইঘৰত চাব নে সিঘৰত চাব চবকে সাহাৰ্য লাগে চবকে পইচা লাগে চবকে মানে ঘৰ বনাব বস্তু লাগে এনেকুৱা হৈছে মানে মই এইঘৰ মানুহ ঘৰলৈ যে গৈছিলোঁ নতুন ঘৰ বনাইছিলে টিংপাত ফুটি ওপৰৰ পৰা গৰু পৰিছে মানে টিংপাতৰ ওপৰেদি পানী গৈছিলে মানে এনেকুৱা অৱস্থা তো তেওঁলোকৰ ওচৰলৈ গৈ মই তেওঁলোককো সহায় কৰি থৈ আহিছোঁ বাকী মানুহ আছে মোক ঘৰটো দেখাবৰ কাৰণে লৈ গৈছে তেখেতৰ ঘৰৰ পৰিস্থিতি একেবাৰে ভাল নহয় ধ্বংস হৈ গুচি গ'ল ঘৰৰ ভিতৰত অকণমান দেখাই দিলে আমি ভাল পাওঁ অঁ ব'লক চাওকচোন ঘৰটো আমি কেম্পত কেলে থাকি আছোঁ ইমান গৰম এইটো চাওক এই ঘৰটো চাওক পৰিস্থিতিটো চাওকচোন বাৰু এয়া সেইটো ভাঙি চিঙি শেষ হৈ গ'লগৈ গোটেইখন মৈদান নিচিনা হৈ গ'লগৈ সেইডোখৰতে আছিলে তেখেতৰ ঘৰটো আপুনি কিবা অসমবাসী বা অসমৰ বাহিৰৰ মানুহেও আমাক বহুত সহায় কৰিছে তাতে ধন্যবাদ আপোনালোকৰ থেংক ইউ মানে ইয়াত গোটেই গাঁওখনৰে একো পৰিৱেশ নাই মোৰ ঘৰ ভঁৰাল গৰু ছাগলী প্ৰায় খতমে এই ৰাস্তাটো দি পেলাই ঘৰ যায় আৰু সেইডোখৰতে ঘৰটো আছিলে সা সম্পত্তি পইচা পাতি চব গ'লগৈ গৰু ছাগলী একোৱে নাই চব এই বেক চাইডে যে ঘৰটো দেখিছে এই ঘৰটো ভাঙি চিঙি পূৰা উৰুলি গ'লগৈ আৰু এই ল'ৰাজনৰ ঘৰ আছিলে তো তেওঁৰ ওচৰলৈ মই আহিছোঁ তেওঁক কিবা এটা দি থৈ গৈছোঁ সকাহ পাব যিহেতু তেওঁ ইমান অৱস্থা বেয়া সেই ঘৰটো একদম পূৰা ভাঙি গ'ল এই মানুহকেইজনে কিমান কষ্টত ঘৰটো বনাবলৈ গৈছে ঘৰ দুটা আছে তাত হয় নাই খেত আৰু এখেত মোৰ ইমান পইচা নাই যে মই মানুহক গৈ পইচা বিলাই থাকিব পাৰিম বান সাহাৰ্যৰ বাবে মোক এজন মানুহে ভৰাই দিছিলে বাবে মই গোটেই মানুহখিনিক গৈ পেলাই দি থৈ আহিলোঁ তাকো মোক কৈ দিছে যে আমুক আমুক জেগাত দিবা এইখিনি মানুহক দিবা সেইকাৰণে মই তাত গৈ পেলাই সেই মানুহখিনিকে দিবলগীয়া হৈছেগৈ আৰু কেইবাজন মানুহকো দিয়া হ'ল কিন্তু ভিডিঅ' তোলা নহ'লে কাৰণ কেলৈ বহুত বেছি ৰ'দ দিছিলে আৰু ইমান ৰ'দে ঘূৰি ভিডিঅ' তুলি থকাটো পচিবলে নহয় মানে সেই মানুহগৰাকীৰ অৱস্থাটো একেবাৰে বেয়া হাজবেণ্ড ঢুকালে ছোৱালী দুজনী আৰু ল'ৰা এটা আছে কোনোবাই পাৰিলেও সহায় কৰি একেবাৰতেতো চবকে পইচা দিয়াটো সম্ভৱ নহয় কোনোবাই যদি আকৌ মোক পইচা ভৰাই দিয়ে তো তেনেহ'লে ঘৰ বাৰী নথকা মানুহক মই আকৌ গৈ সহায় কৰি থৈ আহিম